নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হেপ্পী নিউ ইয়াৰ। (2024) বৰ্ষক বিদায় দি 2025 বৰ্ষক আমি আদৰিব লৈছোঁ। এয়া হৈছে প্ৰকৃতিৰ নিয়ম। প্ৰকৃতিৰ নিয়মক নেওচি আমি কোনেও থাকিব নোৱাৰোঁ। মোৰ ইউটিউব চেনেল অসমীয়া চিনেমা হলৰ তৰফৰ পৰা আপোনালোক আটাইলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। 2024 বৰ্ষত ভালেমান উল্লেখযোগ্য ছবিয়ে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰে কেইখনমানৰ নাম মই আপোনালোকৰ আগত তুলি ধৰিছোঁ। আমাৰ অসমীয়া ভাষাত নিৰ্মিত কেইবাখন ছবিয়ে ভুমুকি মাৰিছিল। তাৰ ভিতৰত ডক্টৰ বেজবৰুৱাৰ 2, যতীন বৰাৰ ৰাঘৱ, বিদুৰ ভাই আৰু জুবিন গাৰ্গৰ চিকাৰ অন্যতম। এইবাৰ আহোঁ বলীউড কথা ছবিলৈ। এই ইণ্ডাষ্ট্ৰীৰ পৰা যথেষ্ট সংখ্যক হিন্দী ছবি মুক্তি পাইছিল। তাৰে কেইখনমান মই আপোনাৰ লগত নাম তুলি ধৰিছোঁ। এনিমেল এখন ছুপাৰহিট ছবি, শাহৰুখ খানৰ পাঠান, ঋতিক ৰোশনৰ ফাইটাৰ এখন ছুপাৰহিট ছবি হিচাপে চিহ্নিত হৈছে। তাৰপিছত আহিল শাহৰুখ খানৰ ডাংকি, ছলমান খানৰ এক থা টাইগাৰ, অক্ষয় কুমাৰৰ অ' মাই গড 2, শাহৰুখ খানৰ জৱান। এইবাৰ আহোঁ চাউথ ইণ্ডিয়ান ছবিলৈ। এই ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰাও যথেষ্ট সংখ্যক হিট ছবি মুক্তি পাইছিল। তাৰ ভিতৰত মাৰ্কো, কালকি, হনুমান আৰু পুষ্পা 2 এই ছবি এখন ব্লকবাষ্টাৰ ছবি হিচাপে চিহ্নিত হৈছে। এইবাৰ আহোঁ 7 সাগৰ 13 নদীৰ সিপাৰে থকা হলিউড কথা ছবিলৈ। এই ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰাও যথেষ্ট সংখ্যক বিদেশী ছবি মুক্তি পাইছিল। তাৰ ভিতৰত ডেডপুল, উলভাৰিন, থেলমা, চিভিল ৱাৰ আৰু ল' লাইফ। তাৰপিছত আন এখন ছবি আহিল টুইষ্টাৰ ইত্যাদি। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টি চাই কেনে পালে আপোনালোকে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষত ধন্যবাদেৰে